নমস্কাৰ বন্ধুসকল, সকলো ভালে আছেনে বাৰু? আৰু মই আপোনালোকৰ মাজলৈ ভিডিঅ' এটা এৰি দিবলৈ বিচাৰিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা হয় মই নাজানো। যদি ভাল হয় নিশ্চয় আপোনালোকে ভাল কমেণ্ট কৰিব আৰু চাব। সেইটো মোৰ পূৰা বিশ্বাস আছে আৰু চাব বুলি। আৰু মই ইমান দিন হ'ল কাৰ্টিং কৰি থাকোঁ আৰু কাপোৰ চিলাই থাকোঁ, আনৰো নিজৰো। এইবিলাক এতিয়া মই আকৌ হেৰি কৰিবলৈ বটি খুৱাবলৈ আছোঁ। এইবোৰ দহি বটা হৈ গ'ল, অলপ দহিখিনি দীঘলকৈ লাগে বুলি ক'লে, গতিকে দীঘলকৈ বটা হ'ল। আৰু এইখিনি বাতিছে মোৰ ওচৰত যোনগৰাকীয়ে শিকিছিলেহি, তাই বাতিছে, তাইক বটোৱালোঁ মই। কাৰণ মোৰ ইমান কাপোৰ পৰি আছে যে চিলাবলৈ মই পৰা নাছিলোঁ। আৰু তাইক বটোৱালোঁ আৰু তাই চব খুব ধুনীয়াকৈ বাতিবলৈ শিকি গ'ল। একোৱেই নাজানিছিলে তাই, মেচিনটোও চিলাব নাজানিছিলে। চিলাবলৈ বুলি কৈছোঁ, মেচিনটো মানে ভৰিয়ে মাৰিবলৈ নাজানিছিলে। আৰু তাই ইয়াত অহাৰ পৰা সকলোখিনি জানিলে। ব্লাউজ কাটিং শিকালোঁ, অকল মই এটাই শিকাই নাই থোৱা। ব্লাউজ কাটিং, দহি বটা আৰু পতি চলোৱা গোটেইখিনি মই পূৰা 2 মাহ পাৰ হৈ গ'ল। 2 মাহ 10-12 দিনমান তেনেকৈ তাই শিকিলে। আৰু টোটেলি মোক 2 মাহৰহে মই পইচা দিবলৈ কৈছোঁ, কিন্তু মই আনতকৈতি কমকৈ লওঁ। আৰু আমাৰ ইয়াত অইনত যিমান দাম তাতকৈ মোক কমকৈ দিবলৈ কৈছোঁ। 500 টকা কম কৰি দিবলৈ কৈছোঁ। কাৰণ চবৰে পইচা নাথাকে, বহুত দিগদাৰ হৈ যায় যিমান শিকিলেও। গতিকে মোৰ ফালৰ পৰা মনৰ পৰা মই এৰি দিছোঁ। মোক 500 যাতে মোক কমকৈ দিয়া, মোক নালাগে ইমান। তুমি শিক্ষা এটা লৈছা, মই ভাল পাইছোঁ, ল'বলৈ আহিছা আৰু ল'লা তেনেকৈ। আৰু আজিৰ পৰা তাই কাৰ্টিং শেষ হ'ল, নিজেই ক'লে যে মই আৰু নিশিকোঁ, ইতিমধ্যে গোটেইখিনি জানিলোঁ। আৰু কেতিয়াবা নাজানিলে আপোনাৰ ওচৰত আহি আকৌ মই এদিন দেখাই ল'মহি, কিবা এটা চিলাবলৈ হ'লে যদি ক'ৰবাত ভুল হয়, ব্লাউজ চিলাবলৈ হ'লে বুলি তাই কৈ গৈছে। গতিকে তাইক আজিৰ পৰা মই বিদায় দিলোঁ কাৰ্টিঙত। এনেই আহিব কেতিয়াবা যিহে নেকি, কিন্তু কাৰ্টিঙৰ হিচাপত তাই আজিৰ পৰা বিদায় ল'লে। শিকি শেষ হৈ গ'ল কমপ্লিট, আপোনালোককতো দেখালোৱে। আৰু তাই এতিয়াও চাদৰ চিলাই লৈ গৈছে, তাই নিজৰে হয়। আৰু মইতো মেচিনটো এৰিয়ে থাকোঁ তাইক শিকক বুলি। গোটেইখিনিয়ে জানিলে, সমূলি দহি বটা আৰু চাদৰ পতি চিলোৱা। যিজনী বোৱাৰীয়ে ভৰিকেইটাও মাৰিব নাজানিছিলে মেচিনত, মোৰ ইয়াত আহি ভৰিকেইটা মাৰিব জানিলে। আৰু প্ৰথম মই হাতেৰে শিকাওঁ, হাতেৰে ব্লাউজ কাটিং শিকালোঁ, কাটিব শিকালোঁ, হাতেৰে চিলাব শিকালোঁ। তাৰপিছত মই মেচিন এৰি দিলোঁ লাহেকৈ। আৰু তেনেধৰণে তাই শিকি গ'ল। আৰু সেয়ে ভাবিলোঁ আপোনালোকৰ মাজলৈ মই এৰি দিম। আৰু যিহে নেকি পকাত অলপ বেছি ভাল লাগে কাটি, সমান জেগাত পকাত। গতিকে তাই পকাতে বহি বহি কাটিলে। আৰু ইমানো আমাৰ হেৰি নহয় দিয়কচোন বাৰু, ক'ৰবাত যে ভালকৈ টেবুলত কাটিম। আৰু টেবুলত কাটিলে অৱশ্যে মই নিজে বেয়া পাওঁ বহি লৈ, কিন্তু পকাত যদি বহি লৈ ধুনীয়াকৈ কাপোৰৰ পিচটো কটা হয় বা চাদৰৰ পতিখিনি কটা হয়, ভাল লাগে। গতিকে তাই তেনেধৰণে তাইক কটালোঁ, শিকি গ'ল। আজিৰ পৰা তাই চিন্তা নাই। তেওঁলোকৰ ছোৱালী আছে আৰু ল'ৰা আছে। আৰু ছোৱালী কেইগৰাকীৰ কাৰণে আজি ক'ৰবাত চাদৰ চিলাব যাব নালাগে, পতি দহি বাতিব যাব নালাগে। যিহে নেকি আগতে বেলেগত দিছিলে আৰু বহুত পইচা দৰকাৰ হৈছিলে, দিবলৈ দিগদাৰ হৈ যায়, প্ৰত্যেকৰেতো একেই নহয়। গতিকে এতিয়াৰ পৰা তেওঁলোকৰ চিন্তা নাই। সেয়ে ভাবিলোঁ আপোনালোকৰ আগতো ভিডিঅ'টো এৰি দিওঁ। আৰু কোনোবাই যদি আমাৰ এফালে যদি শিকোঁ বুলি ভাবে, আহিব পাৰে। মই আনতকৈতি 500 টকাকৈ কম ল'ম। মাহেকত আনৰ কাৰ্টিং দোকানত যিমানটো দাম, ধৰি লৈছোঁ মই 2000, কিন্তু মোক 1500 দিলেই হ'ব। ধৰি লৈছোঁ মই 1500, মোক 1000 দিলেই হ'ব। ঠিক তেনেকুৱা মই এনেই তুলনা এটা কৰি দিছোঁ। গতিকে মই সিমানখিনি কমকৈ ল'ম। গতিকে আপোনালোকে যদি কোনোবাই আমাৰ ওচৰে পাঁজৰে মোৰ ঘৰলৈ আহিব পৰা কোনোবা বোৱাৰী হওক ছোৱালী হওক আছে, আপোনালোকে আহিব পাৰে, কোনো কথা নাই, মই শিকাই দিম। আৰু মই এটাই শিকাই নিদিওঁ, মই গোটেইখিনিয়ে শিকাই দিম। গতিকে সেই ভাবিলোঁ আপোনালোকৰ মাজত ভিডিঅ'টো এৰি দিওঁ। আৰু এইটো কাম মই ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ আপোনালোকে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। এইফালেদি তাইক কেনেকৈ শিকাইছিলোঁ আপোনালোকক ভাবিলোঁ অকণমান দেখাই দিওঁ। এইফালেদি মই কাৰ্টুনৰ পৰা শিকাওঁ। কাৰ্টুনৰ পৰা শিকালে যিহে নেকি একেবাৰে উজু। এনেধৰণে তাই পিঠিটো কাটি এটালে এইবাৰ হাতখন কাটিছে, এনেধৰণে হাতখন কাটিছে। আৰু একেবাৰে উজু শিকিবৰ কাৰণে। কাৰ্টুন আপোনালোকে কাটি কেনে ধুনীয়াকৈ কটুৱাই কেনে ক'ৰবাত গৈ হ'লেও আপোনালোকে শিকিব পাৰিব। নহ'লে মোৰ ইয়াত আহিব, মই শিকাই দিম। এনেধৰণে কাৰ্টুন লৈ আহিব। আৰু এখন হাতখন হয়, ব্লাউজৰ হাতখন এনেধৰণে তাই কাটিছে। আৰু এনেকৈয়ে কাটি 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 তাই কমেও 30টা ওপৰ ব্লাউজ কাটিলে। এইটো হৈছে 12শীটো। আৰু এইখন তলৰ কাপোৰখনৰ কাটিছে এতিয়া। আৰু গোটেই ব্লাউজটোতো কটাটোতো সম্ভৱ দেখুৱাব নোৱাৰি, বহুত মিনিট লাগিব। আৰু বেছি দীঘলীয়া হ'লে মানুহে চাবলৈও টান পায়, কাটি কাটি চাই, স্কেপ কৰি চাই। গতিকে এনেধৰণে তাই তলৰ কাপোৰটো এবাৰ কাটিছে। প্ৰথমতেতো আপোনালোকক দেখুৱালোৱে ব্লাউজৰ পিচটো কটা। আৰু এনেধৰণে কাটিছে তাই। আৰু মই এতিয়া নেদেখুৱালেও হৈ গৈছে, এইখিনি মোৰে হয়, মোৰ নিজৰ নহয়, মোৰ ইয়াত থকা মানুহে দিয়া হয়। আৰু তাইক কাটিবলৈ দিছোঁ।
ঠিক এনেকৈ তাই নিজৰো এনেকৈ জোখ লৈ কাটি কাটি ব্লাউজ চিলাব পাৰিলে। আৰু মোৰ ইয়াত বেলেগে দিয়াও এনেকৈ এইখিনি কাটি কাটি যোৱা টুকুৰাবিলাক তাই বুটলিছে ধুনীয়াকৈ। এনেধৰণে পকাত কাটো আমি, যিহে নেকি মই নিজেও পকাত কাটিয়ে শিকা। এয়া টুকুৰাবিলাক সেইখিনি ধুনীয়াকৈ কাটি এটালে তাই ঝাপি লৈছে। তাৰপিছত টুকুৰাবিলাক পৰি থকাবিলাক কৰিব। এইফালেদি আমাৰ চুমেও আকৌ থ্ৰেডিং কৰে নহয়, আকৌ এইফালেদি থ্ৰেডিং কৰি আছে। আমাৰ ঘৰত দেখিছেনে কিবোৰ কাম চলি থাকে। আৰু এইফালেদি আমাৰ অকণমানিজনী এইফালে চুমে থ্ৰেডিং কৰিছে। আৰু মই ক'তো থ্ৰেডিং কৰিয়ে পোৱা নাই, আমাৰ চুমক অনাৰ পিছত চুমেই কৰি দিয়ে। আৰু এইফালেদি বেলেগক তাই থ্ৰেডিং কৰি আছে, মই এইফালে চিলাই শিকাওঁ আৰু কাপোৰো চিলাই থাকোঁ নিজে। এনেধৰণে এইফালেদি এইবিলাক যোনবোৰ টুকুৰা ওলাই গৈছে তাই থৈ দিব লৈছে। এইবোৰ কাটি আছে, এইবোৰ সেই তলৰ কাপোৰটোৱে কাটি আছে যিহে নেকি। ধুনীয়াকৈ কাটিছে। প্ৰথমৰ পিচটো যিভাগে কটা হয় ব্লাউজৰ পিচটো, ঠিক তলৰ কাপোৰখিনিও একেধৰণে কাটিব লাগিব। আজিৰ পৰা চিলাই শেষ কৰিলে দেই, 2 মাহ পাৰ হৈ যোৱাকৈ শিকিলে আৰু পাৰিলেগৈ দেই ছোৱালীজনীয়ে ধুনীয়াকৈ। টেনশ্যন নাই, এতিয়া মেচিন আনিলে হৈ যাব, হয় নাই পূৰ্ণিমা? বুলি জোকে কোৱা আকৌ। এতিয়া মেচিন আনিলে হৈ যাব। কেতিয়াবা কেতিয়াবা কি কৰি দিয়া আকৌ, কেতিয়াবা আহিম দেই। কেতিয়াবা নেজানিলে কি হৈছিলে, নাজানিলে সুধিবলৈ আহিম, বুজি নাপালে আকৌ আপোনাৰ ওচৰলৈ আহিম, দেখুৱাই দিব কি নাই জনা, ক'ত থাকি গ'ল ক'ৰবাত। এতিয়া বেছি দিন নাই, মেচিন আনিবাগে হয় নাই? এতিয়া মেচিন আনিব লাগিব আৰু অলপ দিনৰ পিছত মেচিন আনিবগে আৰু চিলাব। আজি এখন খুব সোনকালে চিলালে, আচৰিত খালো। লাষ্টৰ দিন যে একদম পুৰা সোনকালে চিলালে দেই। কাৰোবাৰ ব্লাউজ চিলাই দিব। এবাৰ চিন্তা নাই ন, এবাৰ চিন্তা নাই, চিলাবলৈ দিব পাৰিব। এইবাৰ পূৰ্ণিমাক দহি বাতিবলৈ, চাদৰত দহি বাতিবলৈ, মেখেলা চিলাবলৈ আৰু ব্লাউজ চিলাবলৈ কোনে কোনে দিয়ে দিবহি পাৰিব দেই। এইবাৰ সিয়া মেচিন আনিলে চবকে কৰি দিব পাৰিব। আৰু এনেই নহয় খালি দেই, পইচালে। এনেই নোৱাৰো দেই, পইচালে বুলি। যিসকলে শিকো বুলি যদি ভাবে মোৰ ওচৰত, আৰু তেওঁলোকে ইচ্ছা অনুযায়ী আহিব পাৰে। আৰু তেওঁলোকৰ নিজৰ হাঠিয়াৰ যিবিলাক কাপোৰ কাটো আমি, কেঁচি আৰু পুৰণি কাপোৰ, নতুন কাপোৰ প্ৰথমতে কোনো আনিব দৰকাৰ নাই। পুৰণি কাপোৰ আপোনালোকৰ যিবিলাক ঘৰতে আছে সেইবিলাক আপোনালোকে আনি লৈ আহিব। আৰু লৈ আহি ইয়াত কাটিবহি প্ৰথম আৰম্ভণিতে। যেতিয়া অলপ শিকিব আপোনালোকে, তেতিয়া নতুন কাপোৰ কিনি আনিব পাৰিব কমতি দামীয়া। আৰু কিছুমানে যদি ভাল কাপোৰ আনো বুলি ভাবে, নিজৰ কাৰণে চিলাই ল'বলৈ পৰাকৈ, তেনেকৈও পাৰিব, যাতে আপোনালোকে পিন্ধিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব, তেনেকৈও পাৰিব, নিজৰ কথা। কিন্তু প্ৰথমতে শিকিবৰ কাৰণে, কাটিবৰ কাৰণে আপোনালোকে ঘৰত থকা পুৰণি কাপোৰ আপোনালোকে ধৰি লওক পিন্ধি আমনি লাগিলে আপোনালোকৰ, বা তোমালোকৰ পিন্ধি আমনি লাগিলে, তেনেকুৱা আপোনালোকে আনিব পাৰিব। জোৰ কাপোৰৰ চাদৰখনকে কাটিব পাৰিব, ব্লাউজ বা চাদৰ এখনকে আনি নতুনকৈ মেখেলা ফলচ খুৱাব পাৰিব, চিলাব, তেনেকৈ কৰিব পাৰিব। আৰু সেই ভাবিলোঁ কথাখিনি শেহতীয়াকৈ হ'লেও কৈ দিওঁ, আগতেই ক'বলৈ নহ'ল। গতিকে সেই আজিলৈ বাই বাই। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।